আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি DWৰ ফালৰ পৰা 5550টা পদৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে প্ৰচেছ চলি আছে আৰু এই প্ৰচেছৰ লগত জড়িত বা এই শিক্ষক নিযুক্তিৰ লগত জড়িত এটি বিশেষ খবৰ অৰ্থাৎ NIOS প্ৰাৰ্থীসকলে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে ডকুমেন্টছ ৰিলেক্সেশ্যনৰ কাৰণে ইন সাৰ্ভিসৰ পূৰ্বৰ সন্দৰ্ভত আজি 30 জুলাই অৰ্থাৎ আজিৰ দিনটোত কি হিয়াৰিং আহিল বা হিয়াৰিংত কি হল সেই বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি থাকিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজিৰ মূল বিষয়টোলৈ তো বন্ধুসকল ইতিমধ্যে আপোনালোকে জানে যে ৰাজ্যত যি 5550টা পদৰ বিপৰীতে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে ইয়াৰে ভেৰিফিকেশ্যন দুটাকৈ পৰ্যায়ত বা দুটা ফেজত ইয়াৰ ভেৰিফিকেশ্যন সম্পূৰ্ণ হল কিন্তু এতিয়ালৈকে ইয়াৰ মানে যেটো মেৰিট লিষ্ট বা প্ৰভিজনাল মেৰিট লিষ্ট এতিয়ালৈকে পাবলিশড হোৱা নাই যেটোৰ লগত জড়িত হৈ আছে NIOSৰ এটি বিশেষ কেছ মানে NIOS হাইকোৰ্টৰ দ্বাৰস্থ NIOSৰ কিছু প্ৰাৰ্থীয়ে DLED সন্দৰ্ভত তেখেতসকলৰ ইন সাৰ্ভিসৰ ওপৰত যি মানে DW ফালৰ পৰা নটিফিকেশ্যন জাৰি কৰিছিল 17 জুনৰ দিনা তাতে 6টা মান ইন সাৰ্ভিসৰ প্ৰুফ হিচাপে 6টা মান ডকুমেন্টছ বিচৰা হৈছিল সেই সন্দৰ্ভত কিছু ৰিলেক্সেশ্যনৰ বাবে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল তো যোৱা 30 জুনৰ দিনা ইয়াৰ এটা হিয়াৰিং হৈ গল অলৰেডি আৰু পৰৱৰ্তী ডেট দিয়া হৈছিল আজি অৰ্থাৎ 30 জুলাইৰ দিনা তো আজিৰ দিনটোত আসলতে কি হৈ আছে আপোনালোকে নিশ্চয় বহু উৎকণ্ঠাৰে বাট চাই আছিল আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে সেই কথাখিনিয়ে আমি স্পষ্ট কৰিবলৈ লৈছো তো যোৱা হিয়াৰিংৰ মতে DW তথা শিক্ষা বিভাগে তেখেতসকলৰ এফিডেভিট সাবমিট কৰাৰ কথা আছিল কিন্তু এতিয়ালৈকে সেই অৰ্থাৎ আজিৰ হিয়াৰিং লৈকে তেনেকুৱা ধৰণৰ কোনো এফিডেভিট সাবমিট কৰা নাই যাৰ বাবে তেখেতসকলে 2 উইকছৰ এটা সময় বিচাৰিছিল বা 2 সপ্তাহৰ এটা সময় বিচাৰিছিল অৰ্থাৎ এটাই সিদ্ধান্ত আহিল আজি যে এই কেছটোৰ নেক্সট এটা হিয়াৰিং ডেট দিছে 10 ডেজ মানে 10 দিন পিছত অৰ্থাৎ যদি 10 দিন ধৰো তেনেহলে 9 আগষ্টৰ দিনা হ'ব তো নেক্সট হিয়াৰিং হ'ব গৈ আছে এই কেছটোৰ আজিৰ এই যেটো কেছ আছিল এই কেছটোত কিন্তু ফাইনাল ডিসিশন আহা নাই নেক্সট এটা হিয়াৰিংৰ ডেট দিয়া হয় এই কেছটোৰ ফাইনাল ডিসিশন নহালৈকে এই প্ৰচেছটো আগবাঢ়িব নোৱাৰে DWয়ে 5550টা পদত শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ যেটো প্ৰচেছ এটো আগুৱাই লৈ যাব নোৱাৰে অৰ্থাৎ মেৰিট লিষ্ট পাবলিশ কৰিব নোৱাৰে তো বন্ধুসকল আশা কৰো নেক্সট 10 দিনৰ পিছত যেটো হিয়াৰিং আছে এটো ফাইনাল ডিসিশন হৈ যাওক যেটোই নহওক কিয় এটো ফাইনাল এটা ডিসিশন হৈ যাওক নহলে কিন্তু 5550টা পদত শিক্ষক নিযুক্তিত বহু পলম হ'ব গৈ আছে তো সেই 10 দিনলৈকে আমি নিশ্চয় অপেক্ষা কৰিব লাগিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো